আপুনি কেতিয়াবা ভাবি চাইছেনে আমাৰ এই পৃথিৱীখন যিমান সুন্দৰ সিমানে ইয়াৰ বুকুত লুকাই আছে অসংখ্য অন্ধকাৰৰ ৰহস্য। এনে কিছুমান ঘটনা আছে যিবোৰক দেখি পৃথিৱীৰ শ্ৰেষ্ঠ বিজ্ঞানী, ইতিহাসবিদ আৰু অনুসন্ধানকাৰীসকলেও আজিলৈকে সম্পূৰ্ণ উত্তৰ দিব পৰা নাই। বিজ্ঞান আজিৰ যুগত চন্দ্ৰলৈ গৈছে, মংগল গ্ৰহত অভিযান চলাইছে, সাগৰৰ হাজাৰ হাজাৰ মিটাৰ তললৈ নামিছে, কিন্তু তাৰ পিছতো এই পৃথিৱীত এনে বহু ঘটনা আছে যিবোৰৰ সত্য আজিও এন্ধাৰত। স্বাগতম নূৰ ডিস্কভাৰীলৈ। আজিৰ ভিডিঅ'ত মই আপোনালোকক লৈ যাম ইতিহাসৰ আটাইতকৈ 10টা ডাঙৰ আৰু আজিও সমাধান নোহোৱা ৰহস্যৰ জগতলৈ। ভিডিঅ'টো শেষলৈ নিশ্চয় চাব, কাৰণ শেষৰ ৰহস্যটোৱে আপোনাৰ সকলো ধাৰণা সলাই দিব। আৰু আপুনি যদি ইতিহাস ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰিব আৰু আপোনাৰ প্ৰিয় নামটো কমেণ্টত জনাবলৈ নাপাহৰিব। আমাৰ তালিকাৰ প্ৰথম স্থানত আছে পৃথিৱীৰ আটাইতকৈ কুখ্যাত আৰু ৰহস্যময় ঠাইসমূহৰ ভিতৰত অন্যতম বাৰ্মুডা ট্ৰায়াংগল। আটলাণ্টিক মহাসাগৰৰ মাজত অৱস্থিত এই অঞ্চলটোৱে দশক ধৰি বিশ্বৰ কোটি কোটি মানুহক আচৰিত কৰি আহিছে। ফ্লৰিডা, বাৰ্মুডা আৰু পুৱেৰ্টো ৰিকো, এই তিনিটা স্থান সংযোগ কৰিলে যি ত্ৰিভুজ আকৃতিৰ সৃষ্টি হয় তাকেই বাৰ্মুডা ট্ৰায়াংগল বুলি কোৱা হয়। বহু নাবিক আৰু পাইলটৰ দাবী অনুসৰি এই অঞ্চলত প্ৰৱেশ কৰাৰ পিছত হঠাতে কম্পাছে ভুল দিশ দেখুৱাবলৈ আৰম্ভ কৰে, ৰেডিঅ'ৰ যোগাযোগ বিচ্ছিন্ন হৈ যায় আৰু কেতিয়াবা বতৰৰ আগজাননী নাথাকিও অচমকা প্ৰচণ্ড ধুমুহা সৃষ্টি হয়। বহু বছৰ ধৰি ইয়াত বহু জাহাজ আৰু বিমান কোনো স্পষ্ট কাৰণ নোহোৱাকৈ নিখোজ হোৱা বুলি দাবী কৰা হৈছে। আটাইতকৈ বিখ্যাত ঘটনাবোৰৰ ভিতৰত এটা হৈছে ফ্লাইট 90। 1945 চনৰ 5 ডিচেম্বৰত আমেৰিকাৰ নৌসেনাৰ 5খন টৰ্পেডো বম্বাৰ বিমান নিয়মীয়াকৈ প্ৰশিক্ষণ উৰণত ওলাইছিল। উৰণ আৰম্ভ হোৱাৰ কিছু সময় পিছত পাইলটসকলে নিয়ন্ত্ৰণ কক্ষলৈ জনায় যে তেওঁলোকৰ কম্পাছ হেনো কাম কৰা নাই আৰু তেওঁলোকে নিজৰ অৱস্থান বুজিব পৰা নাই। তাৰ পিছত ৰেডিঅ'ৰ সংযোগ ক্ৰমাৎ দুৰ্বল হৈ পৰে। শেষবাৰৰ বাবে শুনা গৈছিল, আমি ক'ত আছো বুজিব পোৱা নাই, সকলো দিশ একে যেন লাগিছে। ইয়াৰ পিছত সকলো যোগাযোগ সম্পূৰ্ণ বন্ধ হৈ যায়। এই বিমানসমূহক বিচাৰিবলৈ পঠিওৱা উদ্ধাৰকাৰী বিমানখনো কিছু সময় পিছত নিখোজ হয়। এই ঘটনা সমগ্ৰ বিশ্বত তীব্ৰ কৌতূহল সৃষ্টি কৰে। ইয়াৰ পিছত বিভিন্ন তত্ত্ব আগবঢ়োৱা হয়। কোনোৱে কয় এই অঞ্চলত এলিয়েনৰ গোপন ঘাটি আছে, আকৌ কোনোৱে কয় ডুব যোৱা আটলাণ্টিছ সভ্যতাৰ কোনো শক্তিশালী শক্তি আজিও ইয়াত সক্ৰিয়। আন কিছুমানে বিশ্বাস কৰে ইয়াত সময় আৰু স্থানৰ এক অস্বাভাৱিক বিকৃতি আছে, যাৰ বাবে জাহাজ আৰু বিমান আন এটা স্থানলৈ গুচি যায়। এয়া কেৱল প্ৰাকৃতিক দুৰ্ঘটনাৰ ফল নে ইয়াৰ আঁৰত লুকাই আছে আন কোনো অজ্ঞাত সত্য? এই প্ৰশ্নৰ নিশ্চিত উত্তৰ আজিও কোনেও দিব পৰা নাই। সেইবাবে বাৰ্মুডা ট্ৰায়াংগল আজিও পৃথিৱীৰ অন্যতম ডাঙৰ সমাধান নোহোৱা ৰহস্য হিচাপে পৰিচিত। এতিয়া আহো আধুনিক যুগৰ এনে এটা ৰহস্যলৈ যিয়ে সমগ্ৰ বিশ্বক স্তম্ভিত কৰি তুলিছিল। তাৰিখ আছিল 8 মাৰ্চ 2014। মালয়েছিয়াৰ কুৱেলালামপুৰ ৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা মালয়েছিয়া এয়াৰলাইন ফ্লাইট MH370 227 জন যাত্ৰী আৰু 12 জন বিমান কৰ্মচাৰীসহ মুঠ 239 জন লোকক লৈ চীনৰ বেইজিং অভিমুখে যাত্ৰা কৰে। সকলোৱে একেবাৰে স্বাভাৱিক আছিল।
বিমানখন উৰা মৰাৰ কিছু সময় পিছত শেষৰবাৰৰ বাবে বাৰ্তা পঠিয়ায় গুড নাইট মালয়েছিয়ান 370। সেইটোৱে আছিল বিমানখনৰ শেষ নিশ্চিত যোগাযোগ। কেইমিনিটমান পিছতে বিমানখন হঠাতে ৰাডাৰৰ পৰা অদৃশ্য হৈ যায়। কোনো SOS সংকেত নাছিল, কোনো বিস্ফোৰণৰ খবৰ নাছিল, কোনো জৰুৰী অৱতৰণ কৰাৰ চেষ্টা ধৰা পৰা নাছিল। মাত্ৰ এখন যাত্ৰীবাহী বিমান যেন আকাশতে মিলি গ'ল। এই ঘটনাৰ পিছত আৰম্ভ হয় বিমান চলাচলৰ ইতিহাসৰ অন্যতম বৃহৎ অনুসন্ধান অভিযান। বহু দেশৰ জাহাজ, যুদ্ধবিমান, উপগ্ৰহ, পানীৰ তলৰ ৰবট আৰু বিশেষজ্ঞৰ দল ভাৰত মহাসাগৰৰ বিশাল অঞ্চলত অনুসন্ধান চলায়। বহু বছৰ ধৰি চলা এই অভিযানত কোটি কোটি ডলাৰ ব্যয় কৰা হয়। পিছত আফ্ৰিকাৰ উপকূল আৰু ভাৰত মহাসাগৰৰ কিছুমান দ্বীপত বিমানখনৰ বুলি বিশ্বাস কৰা কেইটামান ধ্বংসাৱশেষ উদ্ধাৰ কৰা হয়। কিন্তু বিমানখনৰ মূল অংশ, ব্লেক বক্স আৰু অধিকাংশ যাত্ৰীৰ কোনো নিশ্চিত সন্ধান আজিও পোৱা নাই। ইয়াৰ পিছত বহু তত্ত্ব আগবঢ়োৱা হয়। কিছুমানে কয় পাইলটে ইচ্ছাকৃতভাৱে পথ সলাইছিল আৰু কিছুমানে কয় বিশেষজ্ঞৰ মতে কাৰিকৰী ত্ৰুটি বা কেবিনেটৰ চাপ হ্ৰাস পোৱাৰ দৰে ঘটনাও সম্ভাৱ্য কাৰণ হ'ব পাৰে। কিন্তু এইবোৰৰ এটাৰ পক্ষেও এতিয়ালৈকে নিৰ্ভৰযোগ্য প্ৰমাণ হোৱা নাই।